বিজনীত 1208 জনক ৰেচন কাৰ্ড প্ৰদান মন্ত্ৰী ৰঞ্জিত দাসৰ। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক কটাক্ষ মন্ত্ৰী দাসৰ। কংগ্ৰেছে অসমৰ 42 লাখ মানুহক অন্যায় কৰিছে। অসমত ক্ষমা খুজিবহে আহিব লাগিছিল। মই নিজেই গামোচা দিলোহেঁতেন। চিৰাং জিলাৰ বিজনী মহকুমা প্ৰশাসনৰ ঐক্যত আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সহযোগত আজি ৰেচন কাৰ্ড প্ৰদান কৰা হয়। অসমৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ 1208টা পৰিয়ালৰ ৰেচন কাৰ্ডৰ পৰা বঞ্চিত লোকক ৰেচন কাৰ্ড প্ৰদান কৰে। বিজেপি শাসিত অসম চৰকাৰে প্ৰতিশ্ৰুতি অনুযায়ী মৰ্মে অসমৰ জনতাক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আওতাত আনে আৰু এই কাৰ্ডৰ জৰিয়তে আয়ুষ্মান কাৰ্ড, উজ্জ্বলা আঁচনি আদিৰ পৰাও উপকৃত হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী দাসে। আনহাতে ৰাহুল গান্ধীয়ে ভাৰতজোৰো ন্যায় যাত্ৰাৰ অংশ হিচাপে অসমত প্ৰৱেশ কৰাত এইটো ঠিক হোৱা নাই বুলি মন্তব্য কৰে। তেওঁলোকে 42 লাখ মানুহক অন্যায় কৰিছে, আমি ৰেচন কাৰ্ড দিলোঁ। তেওঁ আচলতে ক্ষমাহে খুজিব লাগে, তেতিয়া মোৰ তৰফৰ পৰা ৰাহুল গান্ধীক গামোচা দিলোহেঁতেন। আজি সমগ্ৰ অসমৰ লগতে বিজনীতো আজি বিনামূলীয়াকৈ ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে। প্ৰায় 47,000 মানুহক এই কাৰ্ডৰ জৰিয়তে এটা সুবিধা প্ৰদান কৰা হৈছে আৰু এই কাৰ্ডত অকল চাউলে নহয়, আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ কাৰ্ডো পাব। আৰু এই 47,000 যেনেকুৱাকৈ বিজনীত ঠিক তেনেকুৱাকৈ সমগ্ৰ অসমত যি 42 লাখ 85,000 মানুহক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ন্যায় দিলে, যি ন্যায় প্ৰদান কৰিলে, এই ন্যায় প্ৰদান কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে মোৰ সতীৰ্থ আমাৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে আৰু আমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আমি বিষয়াসকলকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এয়াইহে প্ৰকৃত ন্যায়, কাৰণ ইমান দিনে 42 লাখ মানুহে তেওঁলোকে বঞ্চিত হৈ আছিল। আজি বহু দুখীয়া মানুহ দেখিছোঁ আৰু তেওঁলোকৰ মুখত যিটো তৃপ্তি ভৰা হাঁহি, আৰু এই তৃপ্তি ভৰা হাঁহি যিমানে আমি পাম সিমানে দেশৰ মংগল হ'ব, সিমানে দেশখন বিকশিত হ'ব। গতিকে আমি দুখীয়াসকলৰ কাৰণে কল্যাণৰ কাৰণে অকল যে এইটোৱে কৰিছোঁ তেনেকুৱা নহয়, মহিলাসকলক যাতে পুৰুষৰ লগত সমভাৱে আমি যাতে ব্যৱসায় বাণিজ্যটো যাতে আগবঢ়াব পাৰোঁ, তাৰ কাৰণে 39 লাখ মহিলাকো আমি 10,000কৈ প্ৰথম কিস্তিত, পৰৱৰ্তী সময়ত 25,000, পৰৱৰ্তী সময়ত 50,000কৈ টকা দি পেলাই তেওঁলোকক উদ্যমী কৰাৰ কাৰণে বা ব্যৱসায়ৰ ক্ষেত্ৰখনত আগুৱাই নিয়াৰ কাৰণে আমি সহায় কৰি আগন্তুক দিনত খেতিয়কেই হওক, দুখীয়াই হওক, মহিলাই হওক, সকলোকে সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপীভাৱে আমি সকলোৰে কল্যাণ কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আশীৰ্বাদ বা মাৰ্গদৰ্শনৰ জৰিয়তে আমি অসমৰ মানুহকো আগন্তুক দিনত নিশ্চিতভাৱে আগুৱাই নি অসমখন আমি 1ৰ পৰা 5ম স্থানৰ ভিতৰত নিবলৈ আমি সক্ষম হ'ম বুলি আমি আশাবাদী। এই সময়ত আচলতে তেওঁলোকে এইটো মানে ঠিক হোৱা নাই, কাৰণ কিয় ঠিক হোৱা নাই, তো অন্যায় কৰিলে নহয়। এই যে 42 লাখ মানুহ যে বঞ্চিত হৈ আছিলে, এই 42 লাখ মানুহক বঞ্চিত কৰাৰ পিছত, অন্যায় কৰাৰ পিছত আজি যদি আহি পেলাই ক্ষমা খুজিব আহিলেহেঁতেন, মোৰ ক'বলগীয়া একো নাছিলে। মই নিজৰ তোক এখন গামোচা দিলোহেঁতেন, কাৰণ মোৰ চকুৰ সন্মুখতে অন্যায়বিলাক দেখিছোঁ। যে আজি ইমান বছৰে এই অন্যায়বিলাকতো হৈ আছিলে, ন্যায় আমিহে কৰিলোঁ। গতিকে সেইকাৰণে তেওঁলোকে যি অন্যায় কৰিছে, অন্যায় কৰাৰ কাৰণে আজি আচলতে ৰাইজক আহিছে, ভাল পাইছোঁ। আহি পেলাই আচলতে এবাৰ যদি ক্ষমা খোজে যে আমি কংগ্ৰেছ চৰকাৰে দিব নোৱাৰিলোঁ, কংগ্ৰেছ চৰকাৰে লক্ষ লক্ষ মানুহক বঞ্চিত কৰি ৰাখিলোঁ, বিজেপি চৰকাৰে লক্ষ লক্ষ মানুহক দিলে, তাৰ কাৰণে তেওঁলোকে যদি ক্ষমা খোজে, তেতিয়া মই ভাবোঁ তেতিয়াহ'লে তেওঁলোকে নিশ্চিতভাৱে ভাল কাম কৰা হ'ব বুলি মই ভাবোঁ। বিজনীৰ পৰা অজয় বসাকৰ ৰিপৰ্ট, TTN সত্য সংবাদ।